ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও অশেষ কষ্ট কৰি আজি এই এটা শুভ মুহূৰ্তত আহি উপস্থিত হৈছে। আপোনালোকে জনাবলৈ পাই সুখী হৈছোঁ যে আজি প্ৰথমবাৰৰ বাবে অসমৰ হাঁচিকাঠ বৈধভাৱে বিদেশৰ বজাৰত যাবৰ কাৰণে ওলাইছে। আপোনালোক সাক্ষী হৈছে আৰু এইটো এটা বহুত ডাঙৰ ইনিচিয়েটিভ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে অসমত আসাম আগৰুৰ প্ৰমোশ্যন পলিচি 2020 আহিছিল আৰু সেই পলিচি আমাৰ চৰকাৰে বনাই দিয়াৰ লগে লগে আমি এই সুযোগখিনি পাইছিলোঁ আৰু আজি সেই আসাম আগৰুৰ প্ৰমোশ্যন পলিচি 2020ৰ জৰিয়তে আমি প্ৰথমবাৰৰ বাবে অসমৰ যিটো গোলাঘাটৰ ODOP ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট অফ গোলাঘাট, আমি গোলাঘাট খুমটাই গোটেই গোলাঘাট ডিষ্ট্ৰিক্টৰ আগৰখিনি আমি আজি প্ৰচেছ কৰি আগৰ চিপছ বনাই আমি প্ৰথমবাৰৰ বাবে অসমৰ ৰাইজৰ আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদত আৰু চৰকাৰৰ সহযোগত আমি আজি বিদেশৰ বজাৰত ৰপ্তানি কৰিবলৈ সক্ষম হৈছোঁ। এইটো এটা ডাঙৰ আজি এটা উদ্যোগ আমি লৈছোঁ আৰু এটা অসমৰ কাৰণে এটা গৌৰৱৰ কথা। কাৰণ আপোনালোকে জানে বিশ্বৰ গোটেই বজাৰত অসমৰ আগৰে গোলাঘাটৰ যোৰহাট শিৱসাগৰৰ আগৰে দবদবাই আছে, কিন্তু অন্য পথেৰে অত বছৰে এই ব্যৱসায়টো চলি আছিল, অবৈধভাৱে চলি আছিল, স্মাগলিং হৈ গৈ আছিল আৰু তেওঁলোকে গোটেই বজাৰটো বিশ্বৰ পৰা ইম্পৰ্ট কৰি ভাৰতবৰ্ষত আনি আকৌ ৰিএক্সপৰ্ট কৰিছিল। আমাৰ আগৰটো তাত ভৰাই দিছিলে, ৰিএক্সপৰ্টত আমাৰ আগৰটো ভৰাই পেলাই তেওঁলোকে গোটেই বিশ্বৰ বজাৰ দখল কৰিছিল। কিন্তু আজি অসমীয়া থলুৱা খিলঞ্জীয়াৰ জয় হৈছে। আজি অসমীয়া থলুৱা খিলঞ্জীয়াৰ নিজৰ বাৰীৰ আগৰ হাঁচিকাঠ আজি বিশ্বৰ বজাৰত নিবৰ কাৰণে আমি সক্ষম হৈছোঁ। গতিকে এইটো এটা ডাঙৰ আজি হিষ্টৰিক এটা অতি গুৰুত্বপূৰ্ণ দিন। আজি অসমৰ কাৰণে বিৰাট ভাল দিন আৰু এটা মানে আমাৰ থলুৱা খিলঞ্জীয়া এণ্টাৰপ্ৰেনাৰ্ছৰখিনিৰ কাৰণে, আগৰ খেতিয়কৰ কাৰণে আজি এটা সোণালী দিন। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি সদায় বৈধভাৱে আমি অসমৰ আগৰ বিদেশৰ বজাৰত পঠাব পাৰোঁ। কাৰণ চাওক, প্ৰত্যেক বছৰ প্ৰায় 50,000 কোটি টকাৰ হাৱালাৰ ব্যৱসায় হৈ আছিল, কিন্তু আমাৰ চৰকাৰে এইটো বন্ধ কৰিছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এইটো সফল হৈছে আৰু অসম চৰকাৰৰ উদ্যোগ বিভাগে এটা পদক্ষেপ বলিষ্ঠ পদক্ষেপ লৈছিল এইটো পলিচি বনোৱাৰ কাৰণে। আৰু অসমৰ বন বিভাগেও এটা আমাক বহুত সহায় কৰিছে। আমি অসমৰ বন বিভাগ, উদ্যোগ বিভাগ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে এই গোটেই কামখিনি আজি কৰিবলৈ সক্ষম হৈছোঁ। আজি যিটো গৈছে 100 কেজি চৌদি আৰৱলৈ গৈছে আৰু 12 কেজি ডুবাইলৈ UAE গৈছে। এইটো প্ৰথম অসমৰ আগৰ অফিচিয়েলি গৈছে আৰু অসমৰ যিটো আগৰে উচিত মূল্যত বিদেশৰ বজাৰত আমি আজি আগৰ পঠাব পাৰিছোঁ আৰু অফিচিয়েলি অসমত এটা বৈধ পইচা অসমত আমি আনিবলৈ সক্ষম হৈছোঁ। আৰু অনাগত দিনতো আমি এটা টাৰ্গেট কৰিছোঁ যে 50,000 কোটি টকাৰ এটা বেপাৰ আমাৰ অসমৰ পৰা হোৱাৰ উজ্জ্বল সম্ভাৱনা আছে। গতিকে আমাৰ যিটো প্ৰডাক্ট এইটো গোটেই বিশ্বৰ বজাৰ দখল কৰি আছে, কিন্তু আমি বৈধভাৱে পঠালে আৰু ডেফিনেটলি আৰু ভাল উন্নত প্ৰডাক্ট যদি পঠাব পাৰোঁ আমি ভাল দাম পাম আৰু ভাল এটা ব্যৱসায় আমি কৰিব পাৰিম। আজি কিমান মূল্যৰ আগৰ পঠোৱা হৈছে? আমি আজি যিটো মূল্য পঠাইছোঁ প্ৰায় 2,35 লাখ টকাৰ মূল্যৰ আজি মালটো গৈছে আৰু সেইটো বৈধভাৱে অসমতে পইচাটো অলৰেডি আহিছে পইচাটো দেই। গতিকে এইটো এটা বিৰাট সুবৰ্ণ সুযোগ। মই সেইকাৰণে অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ তথা সকলোকে যে ক'ম, আপোনালোক আগুৱাই আহক। আজি ৰাস্তাটো ষ্টাৰ্ট হৈছে, ক্লিয়াৰ হৈছে আৰু অসমৰ চৰকাৰে বহুত আমাক সহায় কৰিছে, সুযোগ দিছে আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱাকালি শপতো লৈছে। শপত গ্ৰহণ কৰি আৰু 5 বছৰ তেওঁ আমাক আৰু সুবৰ্ণ সুযোগ দিব। সেই সুযোগখিনি আমি আদায় কৰিব লাগে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।